প্ৰসিদ্ধ শ্ৰী শ্ৰী গোপাল থান তথা বৃহত্তৰ হাতীগাঁও নামঘৰৰ বাৰ্ষিক উৎসৱ আজি ২৯ ফাগুন বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে। পুৱা উষা কীৰ্তনেৰে আৰম্ভ কৰি ভাগৱত ভ্ৰমণ, নাম কীৰ্তন আৰু বাৰগোপাল পূজন অনুষ্ঠানেৰে অঞ্চলটো বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত কৰি তুলিছে। সন্ধিয়া বন্তি প্ৰজ্বলন, কৰবী কলিতা আৰু সংগীবৃন্দৰ নাগাৰা নাম পৰিৱেশন কৰা হ'ব বুলি ইতিমধ্যে উদ্যোক্তা জনাইছে। অংশগ্রহণ করেছে আর উৎসাহিত হয়েছে সবাই। তারপর এখন আমার এই ভাগবত অনুষ্ঠানটো শেষ হওয়ার পিছত পতাকা উত্তোলন হয়েছে, সভাপতি ডাঙরে পতাকা উত্তোলন করেছে। তারপর আর আমার নাম প্রসঙ্গ, এই নাম প্রসঙ্গটো আমার আরম্ভ হয়েছে 10টা বজাৰ পৰা 12টাত শেষ কৰিছোঁ আমি। ইয়াৰ পিছত আমাৰ আজিৰ মানে বিশেষ এটা আকৰ্ষণীয় বস্তু এটা আছে, আমি বাৰগোপাল। এই বাৰগোপালক আমি যেতিয়াৰ পৰা আমি ইয়াত আমি 2019ৰ পৰা আমি এই বাৰগোপাল অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰা ইমান এটা আকৰ্ষণ হৈছে, আপোনালোকে লক্ষ্য কৰিব অজস্ৰ সংখ্যক আমাৰ যাত্ৰী আহে, ধৰ্মীয় যাত্ৰী। তেখেতসকলৰ বাচ্চা অৰ্থাৎ 12 বছৰৰ ওপৰত আমি কাকো সেইটো অনুমতি নিদিওঁ। গতিকে আমি ঠিক তেনেকুৱাকৈ তেতিয়াৰ পৰা সেই অনুষ্ঠানটো অনুষ্ঠিত কৰি আছোঁ। তাৰপিছত ৰাতি ভোজন আহে আৰু যিবিলাক আমাৰ ইয়াৰ হেৰি কৰিছে প্ৰত্যেকে অংশগ্ৰহণ কৰে। এটকা হ'লেও অৰিহণা দিয়ে, কিছুমানে হ'লে ভালকৈ অৰিহণা দিয়ে। আমাৰ এই অনুষ্ঠানটো সকলোৰে হেৰি সহযোগত, সকলোৰে দানৰ ওপৰত আমি চলাই আছোঁ, নিয়াৰিকৈ চলি আছে। আৰু গধূলি আমি বিশেষ এটা আকৰ্ষণ ৰাখোঁ, সেইটো হ'ল নাগাৰা নাম অনুষ্ঠান, যিটো নেকি আমাক শংকৰদেৱ মাধৱদেৱে আমাক এই বস্তুত দি থৈ গৈছিল। আমি সেই নাগাৰা নামৰ অনুষ্ঠানটো আমি গধূলি ঠিক 5:30টাৰ লগে লগে আৰম্ভ কৰি এইবিলাক আমাৰ কৰবী কলিতা নেকি, কৰবী কলিতা, তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আনি পেলাই তেখেতে 5:30টাৰ পাছত আমাৰ প্ৰায় 11টামানলৈকে আমি অনুষ্ঠানটো পাতোঁ। কাৰণ অনুষ্ঠান সদায় 12টাৰ আগত শেষ হ'লে সকলোৰে পৰা হেৰি পাওঁ, আমি সহযোগ পাওঁ। 12টাৰ পাছত যদি কোনো মানুহ ব্যুৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।